এই মুহূৰ্তত দিবলৈ লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত এগৰাকী যুৱতীৰ নিৰুদ্দেশ হৈছে পৰিয়ালৰ মাজত এতিয়া হাহাকাৰময় পৰিস্থিতি কান্দি কান্দি পিতৃ মাতৃৰ হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে নিৰুদ্দেশ হৈছে তেখেতসকলৰ কন্যা ৰাধাৰাণী বিশ্বাস উৰফে প্ৰিয়ংকা নামৰ যুৱতীগৰাকী কালি আবেলি আনুমানিক 3 মান বজাৰ পৰা নিৰুদ্দেশ হৈছে যুৱতীগৰাকী উল্লেখ্য যে গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ বিখোৱা চতুৰ্থ খণ্ডৰ খৰেন বিশ্বাসৰ কন্যা ৰাধাৰাণী বিশ্বাস উৰফে প্ৰিয়ংকা নিৰুদ্দেশৰ সময়ত পিন্ধনত আছিল কলা ৰঙৰ ব্লাজো গুলপীয়া টি-শাৰ্ট আৰু বগা ৰঙৰ শৰ্ট শাৰ্ট পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খুচাৰ কৰাৰ পাছতো বৰ্তমান পৰ্যন্ত সন্ধান উলিয়াব পৰা নাই যুৱতীগৰাকীৰ যদি কোনো সদাশয় ব্যক্তিয়ে যুৱতীগৰাকীৰ সন্ধান লাভ কৰে তেনেহলে 6901980295 আৰু 6000903638 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে মোর নাম খরেন বিশ্বাস মোর বেড়ি কালকে 3টে থেকে নেওয়া হয়েছে মোর বেড়ি 3টে থেকে বিকেল 3টে থেকে না হওয়া আয়া গেছে মুই রাতে তাই এত খুঁজি না একদম মোর বেড়ি পাও না যদি দেখি থাকেন এই নাম্বারতে ফোন করবেন এক নাম রাধারানী এক নাম প্রিয়ঙ্কা মানে কালকে নেওয়া হয়েছে কি কান্দ এমনি মুখ মা মুই এটা যেতে আইছো পেনের জামা আছিল একটা সাদা সাদা আছিল একটা টপ আছিল আর একটা কালা প্যান্ট আছিল টপটা কি রঙের আছিল ওই যে হ্যাঁ গোলাপি রঙের ছিটের আছিল আর উপরে সাদা আছে প্লাজো প্যান্টটা কানা কালকে বিকেল 3টে থেকে না হয়ে গেছে আগমনী পৰা বিজু ৰয়ৰ ৰিপৰ্ট সংবাদ লহৰ।